সো আমি ষ্টাৰ্ট কৰিম তোমাৰ চেপ্টাৰ নম্বৰ 6 তোমাৰ ইনহেৰিটেন্স নহ'লে বা তাক কি বুলি কয় এক্সটেণ্ডিং ক্লাছ বুলিও কোৱা হয় ঠিক আছে সো এইটোত আমি চাম কি গম পোৱা নে তোমাৰ ইনহেৰিটেন্স কাক কয় তাৰপিছত তোমাৰ ইনহেৰিটেন্সটো আমাৰ কেলে দৰকাৰ হয় বা কেলে আমি ইউজ কৰোঁ তাৰপিছত তোমাৰ ইনহেৰিটেন্সৰ টাইপছকেইটা বা ডিফাৰেণ্ট ফৰ্মছ অফ ইনহেৰিটেন্স তাৰপিছত তাৰ কামখিনি ঠিক আছে ওকে ইনহেৰিট কৰা মানে কি আমি নৰ্মেলি জানো যে আমাৰ যদি এটা ক্লাছ আছে সেইটো ক্লাছত তাৰ যোনখিনি প্ৰপাৰ্টিজ থাকিব সেই প্ৰপাৰ্টিজখিনি বেলেগ এটা ফাংচনেও বা বেলেগ এটা ক্লাছেও ইনহেৰিট কৰিব পাৰিব বা ইউজ কৰিব পাৰিব বা এক্সটেণ্ড কৰিব পাৰিব সেইটোকে তোমাৰ ইনহেৰিটেন্স বুলি কয় যেনেকৈ তোমাৰ ধৰি লোৱা এতিয়া কাৰোবাৰ পেৰেণ্টছৰ বোলে কাৰোবাৰ যাৰ পেৰেণ্টছৰ এতিয়া বোলে ধৰি লোৱা কোনোবাৰ মাক দেউতাকৰ বোলে ভাল বোলে হাইট আছে বা ভাল স্কিন কালাৰ আছে চ' কি হয় সেই তাৰ মাক দেউতাকৰ প্ৰপাৰ্টিজকেইটা কি হ'ল এটা ভাল হাইট আছে আৰু ভাল স্কিন হয় সেই প্ৰপাৰ্টিজটো তোমাৰ কি হ'ল তাৰ তেহেঁতৰ ল'ৰা ছোৱালীখিনিয়েও তোমাৰ পাব মানে বা ইনহেৰিট কৰিব ল'ৰা ছোৱালীখিনিয়ে চ' সেই ল'ৰা ছোৱালীকেইটাৰো মানে তোমাৰ কি হ'ব হাইট ভাল হ'ব বা স্কিন ভাল হ'ব তোমাৰ সেই প্ৰপাৰ্টিজটো ইনহেৰিট কৰিছে ন চ' এইটোকে তোমাৰ ইনহেৰিটেন্স বুলি কোৱা যায় আৰু এই কনচেপ্টটো তোমাৰ C++ প্ৰগ্ৰেমিঙতো এপ্লিকেবল হয় ঠিক আছে এতিয়া ইয়াত তোমাৰ ডেফিনেশ্যন দিছে যে ইট ইজ দ্য কেপেবিলিটি অফ ওৱান ক্লাছ টু ইনহেৰিট প্ৰপাৰ্টিজ ফ্ৰম আনাডাৰ ক্লাছ তাৰমানে কি হৈছে যে এটা ক্লাছৰ যদি প্ৰপাৰ্টিজখিনি আছে সেই ক্লাছৰ প্ৰপাৰ্টিজখিনি বেলেগ এটা ক্লাছেও ইউজ কৰিব পাৰে বা এক্সটেণ্ড কৰিব পাৰে ঠিক আছে আৰু ইয়াৰ মেইন এটা এডভান্টেজ কি হ'ল গম পোৱা নে কোড ৰিইউজেবিলিটি তাৰমানে কি হৈছে কোডখিনি আমি ৰিইউজ কৰিব পাৰোঁ মানে আমি যদি কোডখিনি এবাৰ লিখিলোঁ সেইখিনিকে ৰিইউজ কৰিব পাৰোঁ যেনেকৈ চোৱা এতিয়া মই যে এক্সাম্পলটো ক'লোঁ যে পেৰেণ্টছৰ বোলে তোমাৰ প্ৰপাৰ্টিজকেইটা ভাল আছে ন যেনে তোমাৰ হাইট আৰু স্কিন সেই বস্তু দুটাকে তোমাৰ কি হৈছে ৰিইউজ কৰিছে ন নিজৰ চিলড্ৰেনখিনিক হাইট আৰু স্কিন পেৰেণ্টছৰ যোনকেইটা প্ৰপাৰ্টিজ ভাল হয় সেইকেইটা তোমাৰ কি কৈছে ৰিইউজ কৰিছে নিজৰ পেৰেণ্টছক চ' তোমাৰ চবচে মেইন এডভান্টেজটো হৈ গৈছে কোড ৰিইউজেবিলিটি ঠিক আছে এতিয়া একদম চিম্পল এক্সাম্পল এটা দিছোঁ চোৱা এতিয়া ধৰি লোৱা যে আমাৰ ইণ্ডিয়াত আমাৰ বেংক আছে নহয় হয় নাই তো আমাৰ ইণ্ডিয়াৰ মেইন বেংকটো তোমাৰ বেংকছবোৰ আমাৰ কোনে চায় RBI চায় ন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যে চব আমাৰ যিমানখিনি বেংক আছে চব কোনে হেণ্ডেল কৰে RBI কৰে ঠিক আছে এতিয়া আমাৰ এই যোনটো মেইন ব্ৰাঞ্চ হ'ব বা মেইন সেইটোক আমি কি চোৱা এতিয়া যোনটো RBI আমাৰ বেংক আছে সেইটোক আমি মেইন ক্লাছ বনাইছোঁ আমাৰ আৰু সেইটো কি বুলি কওঁ যোনটো আমাৰ একদম মেইন ক্লাছ হ'ব সেইটোক আমাক কি বুলি ক'ম আমি বেছ ক্লাছ বুলি ক'ম নহ'লে পেৰেণ্ট ক্লাছ বুলি ক'ম ঠিক আছে সেইটো হৈ গ'ল মেইন এতিয়া চোৱা RBIৰ ভিতৰতো আমাৰ ঢেৰ ব্ৰাঞ্চ আছে তেনেকৈ মই ইয়াত দুটা ধৰি লৈছোঁ তোমাৰ এটা হৈ গ'ল PNB বুলিকে আৰু এটা ICICI বুলিকে ধৰি লৈছোঁ হা তোমাৰ সেই মেইন ব্ৰাঞ্চৰ ভিতৰত তোমাৰ এই দুটা ব্ৰাঞ্চ আছে নহয় সেই এতিয়া যোন দুটা ভিতৰৰ ব্ৰাঞ্চকেইটা সেইকেইটা কি বুলি ক'ব ডিৰাইভ ক্লাছ বুলি ক'ব নহ'লে চাইল্ড ক্লাছ বুলি ক'ব অ'কে এইডোখৰলৈকে গম পালোঁ যে তোমাৰ যেতিয়া ইনহেৰিটেন্স হ'ব তেতিয়া আমাৰ তাত কি থাকিব বেছ ক্লাছ থাকিব ফাৰ্ষ্টটো মেইনটো মানে যোনটো আমাৰ মেইন ক্লাছ হ'ব সেইটোক বেছ ক্লাছ বুলি ক'ব নহ'লে পেৰেণ্ট ক্লাছ বুলি ক'ব আৰু তাৰ ভিতৰত যিমানখিনি ক্লাছ থাকিব সেইখিনি কি বুলি ক'ব ডিৰাইভ ক্লাছ ক'ব বা চাইল্ড ক্লাছ বুলি ক'ব ঠিক আছে এতিয়া ইয়াত আহিলে কোড ৰিইউজেবিলিটি সেই কনচেপ্টটো ইয়াত কেনেকৈ আহিলে চোৱা এতিয়া ধৰি লোৱা বেংকততো আমাৰ বহুত কাম হয় নহয় জানো বেংকততো আমাৰ ধৰি লোৱা আমি পইচা ছেভ কৰোঁ বা ষ্ট'ৰ কৰোঁ বা আমি পইচা তাৰপৰা ৰিট্ৰিভ কৰোঁ ঠিক আছে চ' এটা বেংকৰ মেইন কাম আৰু মেইন কামৰ ভিতৰত এটা পৰে তোমাৰ কেলকুলেট ইণ্টাৰেষ্ট তোমাৰ বেংকে কি কৰে মানে ইণ্টাৰেষ্টটো তোমাৰ কেলকুলেট কৰে ঠিক আছে চ' সেইটো এটা আমি ফাংচন বুলি ধৰি লৈছোঁ মানে বেংকৰ কাম এটা বুলি ধৰি লৈছোঁ তোমাৰ কি কৰে সি ইণ্টাৰেষ্টটো কেলকুলেট কৰে ঠিক আছে চ' এতিয়া মই RBI যোনটো আমাৰ মেইন ক্লাছ আছে তাত এটা মই ফাংচন বনাইছোঁ কেলকুলেট ইণ্টাৰেষ্ট বুলিকে তাৰ মানে কি হ'ব RBI বেংকত থকা যিমানখিনি একাউণ্টছ আছে বা তাৰ ভিতৰত থকা যিমানখিনি বেংকৰ একাউণ্টছ আছে সেইখিনি RBI কি কৰিব ইণ্টাৰেষ্টখিনি কেলকুলেট কৰিব তাক এটা ফাংচন আমি মানে ডিফাইন কৰা হৈছে যে সি ইণ্টাৰেষ্টখিনি কেলকুলেট কৰিব ঠিক আছে এতিয়া তোমাৰ RBIৰ ভিতৰত কি বেংক আছে ইয়াত এক্সাম্পলৰ মতে তোমাৰ PNB এটা বেংক আছে আৰু ICICI এটা বেংক আছে চ' তেহেঁতিওতো তোমাৰ ইণ্টাৰেষ্টটো কেলকুলেট কৰিব তেহেঁতিওতো এটা সৰু বেংক হয় তেহেঁতিও ইণ্টাৰেষ্ট কেলকুলেট কৰিব চ' এহেঁতি কি কৰিব এই যোনটো RBI যোনটো ফাংচন আছে কেলকুলেট ইণ্টাৰেষ্ট বুলিকে তেহেঁতি সেইটোকে ডাইৰেক্ট ইউজ কৰিব মানে PNB আৰু ICICI কি কৰিব RBI যোনটো ফাংচন আছে কেলকুলেট ইণ্টাৰেষ্ট বুলিকে সেই ফাংচনটোকে তেহেঁতি ডাইৰেক্ট ইউজ কৰিব পাৰিব মানে বুজিলা নহ'লে বা RBI তেহেঁতক ডাইৰেক্ট দি দিব পাৰে মানে নিজৰ ফাংচনটো ইউজ কৰিবলৈ বুজিলা তো ইয়াত কি হৈছে আমি ফাংচনটো এবাৰে বনাইছোঁ RBIত বুজিলা নহয় মেইন ক্লাছত আমি মানে আমাৰ যোনটো বেছ ক্লাছ বা পেৰেণ্ট ক্লাছ তাত আমি ফাংচনটো এবাৰে বনাইছোঁ কিন্তু এতিয়া কাম আমাৰ ক'ত হৈছে RBIটো হৈছে PNBটো হৈছে
ICICIটো হৈছে সো কি হৈছে কোডটো তোমাৰ ৰিউজ হৈছে এবাৰ লিখাৰ লগে লগে মানে আমি RBIত এবাৰ লিখিলোঁ সো সেই ইউজটো আমাৰ কৰিছে PNBটো ইউজ হৈছে ICICIটো ইউজ হৈছে ঠিক আছে এটা ধৰি লোৱা যে আমাৰ বোলে IBI ক্লাছটো নাথাকিলে RBI মানে তোমাৰ ক্লাছটো নাথাকিলে মেইন ক্লাছটো নাথাকিলে হয় তেতিয়া কি হ'লতেন আমাৰ PNB বুলি কে এক্সট্ৰা এটা ক্লাছ হ'লতেন ICICI বুলি কে এটা এক্সট্ৰা ক্লাছ হ'লতেন আৰু তাৰ কাৰণে কি কৰিবলগীয়া হ'লতেন আমি সেই ক্যালকুলেট ইন্টাৰেষ্ট ফাংচনটো দুইটাৰ কাৰণে বেলেগ বেলেগকৈ লিখিবলগীয়া হ'লতেন PNB ক্লাছৰ কাৰণে বেলেগ এটা ফাংচন বনাবলগীয়া হ'লতেন ক্যালকুলেট ইন্টাৰেষ্ট বুলি কে আকৌ ICICI বেংকৰ কাৰণে তোমাৰ ক্যালকুলেট ইন্টাৰেষ্ট বুলি কে বেলেগ এটা ফাংচন বনাবলগীয়া হ'লতেন বুজিলানে তেতিয়া আমাৰ কি হৈছে একেটা কামকে আমাৰ দুবাৰ কৰিবলগীয়া হৈছে কিন্তু এটা হেতুকে নকৰি আমি RBI টোক বেস ক্লাছ বনাই বাকি দুটাক তাৰ ভিতৰত ভৰাই RBI ভিতৰতে আমি ক্যালকুলেট ইন্টাৰেষ্ট নামৰ ফাংচনটো বনাই এহঁতৰ গিটালে ইনহেৰিট কৰি দিছো কনসেপ্টটো ক্লিয়াৰ হৈ দিয়া ইনহেৰিটেন্স কি হয় নরমালি এতিয়া চোৱা যে আমি ইনহেৰিটেন্সটো কেলে দৰকাৰ হয় ঠিক আছে সো ফাৰ্ষ্টটো কোৱা হৈছে যে ৰিপ্ৰেজেন্ট ৰিয়েল ওয়ার্ল্ড ৰিলেশনশিপৰ এক্সাম্পলটো গম পাইছে যে আমি কেলে হয় যে পেৰেন্টছৰ এক্সাম্পল ললে গম পাই যাবা যে পেৰেন্টছৰ যদি তোমাৰ প্ৰপাৰ্টিজ কিবা ভাল হয় হেতু তোমাৰ নিজৰ চিলড্ৰেনলৈ হয় ঠিক আছে নেক্সটটো কৈছে তোমাক প্ৰভাইড ৰিইউজেবিলিটি মানে কোডটো তোমাৰ ৰিইউজেবল হয় গম পালো যে প্ৰিভিয়াস এক্সাম্পলত যে কোডটো আমাৰ ৰিইউজ কৰিব পাৰো ঠিক আছে থাৰ্ডটো আহিলে তোমাৰ সাপোৰ্ট ট্ৰানজিটিভিটি ঠিক আছে এটো কি হয় চাও ধৰি লোৱা এখন কলেজ আছে কলেজৰ তোমাৰ কি থাকিব তাৰ ভিতৰত তোমাৰ ডিপাৰ্টমেন্ট থাকিব ডিপাৰ্টমেন্টৰ ভিতৰত কি থাকিব তোমাৰ সেকশন থাকিব ঠিক আছে সো ধৰি ললো আমাৰ তাত কেটা ক্লাছ হ'ল মেইন ক্লাছটো ধৰি ললো আমি তোমাৰ কলেজ তাৰ ভিতৰত এটা আহিলে তোমাৰ ডিপাৰ্টমেন্ট আৰু এটা আহিলে সেকশন এতিয়া কি হৈছে এটা কলেজৰ যোনজন ডাইৰেক্টৰ হয় বা কলেজৰ যোনজন ডাইৰেক্টৰ হ'ব হেতু হেজনটো তোমাৰ ডিপাৰ্টমেন্টৰ ডাইৰেক্টৰো হ'ব আৰু তোমাৰ সেকশনৰ ডাইৰেক্টৰো হ'ব বুজিলানে কেছটো তেনেকে তোমাৰ ধৰি লোৱা কলেজ লেভেলে কিবা প্ৰপাৰ্টিজ আনিছো বোলে হা কলেজ লেভেলে কিবা বস্তু আনিছো হেতু তোমাৰ কি হ'ব হে ডিপাৰ্টমেন্টটো ইউজ কৰিব পাৰিব আৰু সেকশনতো ইউজ কৰিব পাৰিব হয় নহয় তো তেনেকে তোমাৰ সাইডত চোৱা এক্সাম্পল যেনেকে তোমাৰ এটোৱে তোমাৰ ডিটাৰমাইন কৰিছে বি আৰু বি টোৱে তোমাৰ ডিটাৰমাইন কৰিছে সি আলটিমেটলি কি হৈছে এটোৱে গৈ কিনে সি কে ডিটাৰমাইন কৰিছে ৰিলেশনটো বুঝানে তো কি হয় তো এনেকুৱা ৰিলেশনশিপকে তোমাৰ কি ক'ব সাপোৰ্ট তোমাৰ ট্ৰানজিটিভিটি বুলি কয় মানে তোমাৰ ইনহেৰিটেন্সৰ পিছৰ ঠিক আছে সো এতিয়া চাম তোমাৰ টাইপস অফ ইনহেৰিটেন্স মানে তোমাৰ ইনহেৰিটেন্সৰ টাইপস কিটা ঠিক আছে সো ফাৰ্ষ্টত আছে তোমাৰ সিঙ্গল ইনহেৰিটেন্স হেতু কি হয় তোমাৰ সাব ক্লাছ ইনহেৰিট ফ্ৰম ওয়ান বেস ক্লাছ সিঙ্গল ইনহেৰিটেন্সত কি হ'ব গম পানে এটা সাব ক্লাছ থাকিব আৰু হি কাৰ পৰা ইনহেৰিট হ'ব এটা বেস ক্লাছৰ পৰা মানে ঠিক আছে সো এটাই বেস ক্লাছ থাকিব এটাই সাব ক্লাছ থাকিব তোমাৰ সিঙ্গল ইনহেৰিটেন্সত ঠিক আছে সো তো মনত ৰাখিবা যে সিঙ্গল ইনহেৰিটেন্স সদায় এটা বেস ক্লাছ এটা চাইল্ড ক্লাছ ঠিক আছে ইয়া নেক্সট আহিলে তোমাৰ মাল্টিপল ইনহেৰিটেন্স ঠিক আছে সো মাল্টিপল ইনহেৰিটেন্সত কি হয় সাব ক্লাছ ইনহেৰিটস ফ্ৰম মাল্টিপল বেস ক্লাছ তাৰ মানে কি হ'ব ইয়াত তোমাৰ সাব ক্লাছ বা চাইল্ড ক্লাছ এটা থাকিব হে চাইল্ড ক্লাছটো তোমাৰ ডিৰাইভ কৰা হ'ব মাল্টিপল বেস ক্লাছ হ'ব মানে আমাৰ ইয়াত বেস ক্লাছ বহুত গিটা থাকিব কিন্তু তাৰ পৰা ইনহেৰিট হ'ব অকল এটা ক্লাছ ঠিক আছে সাইডত হৰকে ডায়াগ্ৰামটো চোৱা যে তাত বেস ক্লাছ তোমাৰ A আৰু B দুটা বেস ক্লাছ আছে তাৰ পৰা ইনহেৰিট কি হৈছে তোমাৰ C ঠিক আছে এতিয়া নেক্সট চোৱা মাল্টি লেভেল ইনহেৰিটেন্স ঠিক আছে এটা মাল্টি লেভেল ইনহেৰিটেন্স যদি তোমাৰ কি কৰিব গম পানে এই যোনটো আমি ট্ৰানজিটিভ যোনটো আমি ইনহেৰিটেন্স পঢ়িছিলো যে মানে তোমাৰ যোনটো আমাৰ ইনহেৰিটেন্স তোমাৰ আমাক সাপোৰ্ট কৰে ট্ৰানজিটিভিটি তোমাৰ সেই মাল্টিপল লেভেলটো তোমাৰ সেই ট্ৰানজিটিভিটি শো কৰে মানে এনেকৈ চোৱা ইয়াত এটা বেস ক্লাছ আছে দেন তাৰ পৰা B ক্লাছটো ডিৰাইভ হৈছে দেন তাৰ পৰা C ক্লাছটো ডিৰাইভ হৈছে বুজিলা এটো হ'ল তোমাৰ মাল্টি লেভেল মানে তোমাৰ এটাই বেস ক্লাছ আৰু বাকি এটাটাকে তোমাৰ কি থাকিব সাব ক্লাसेছ থাকিব ঠিক আছে সো নেক্সট আহিলে তোমাৰ হায়াৰাৰ্কিকেল ইনহেৰিটেন্স তাত কি আছে মেনি সাব ক্লাছেছ ইনহেৰিটস ফ্ৰম সিঙ্গল বেস ক্লাছ ঠিক আছে নহয় এটো তোমাৰ একদম অপোজিট হয় তোমাৰ মাল্টিপল ইনহেৰিটেন্সৰ লগত চোৱা মাল্টিপল ইনহেৰিটেন্সত কি হৈছে আমাৰ বেস ক্লাছ বহুত গিটা আছিলে আৰু সাব ক্লাছ এটা আছিলে আৰু এতিয়া হায়াৰাৰ্কিকেলত কি হ'ব বেস ক্লাছ এটা হ'ব আৰু তাৰ পৰা চাইল্ড ক্লাছ বহুত ওলাব ঠিক আছে সো হায়াৰাৰ্কিকেলত কি হয় বেস ক্লাছ আমাৰ এটা থাকিব আৰু চাইল্ড ক্লাছ তোমাৰ বহুত থাকিব তেতিয়া এটো হায়াৰাৰ্কিকেল তোমাৰটো কনফিউজ নহবা হায়াৰাৰ্কিকেল আৰু তোমাৰ মাল্টিপলৰ লগত হা মাল্টিপলত সদায় কি থাকে বহুত গিটা বেস ক্লাছ থাকিব আৰু এটা ডিৰাইভ ক্লাছ থাকিব আৰু হায়াৰাৰ্কিকেলত কি হয় এটাই তোমাৰ বেস ক্লাছ থাকিব আৰু তাৰ পৰা ডিৰাইভ ক্লাছ বহুত ওলাব ঠিক আছে তো নেক্সট আহিলে চোৱা হাইব্ৰিড ইনহেৰিটেন্স ওকে তো হাইব্ৰিড ইনহেৰিটেন্স তোমাৰ একো নহয় এটো তোমাৰ কি হয় কম্বিনেশন অফ হায়াৰাৰ্কিকেল এণ্ড মাল্টিপল হয় মানে তোমাৰ হায়াৰাৰ্কিকেল আৰু মাল্টিপল তোমাৰ কম্বাইন হৈ কিনে তোমাৰ কি বনে হাইব্ৰিড বনে এটা চোৱা এক্সাম্পল চোৱা এ পৰা তোমাৰ দুটা ক্লাছ ডিৰাইভ হৈছে
এটা হৈছে এ পৰা তোমাৰ বি ওলাইছে আৰু এটাৰ পৰা তোমাৰ চি হৈছে চ' সেইটো তোমাৰ কি হৈছে হাইৰাৰ্কিকেল হৈছে কেনেকৈ কাৰণ এটো হৈ গ'ল তোমাৰ বেছ ক্লাছ তাৰ পৰা দুটা ক্লাছ ডিৰাইভড হৈছে তাৰমানে কি হ'ল বেছ ক্লাছ এটা হৈছে ডিৰাইভড ক্লাছ দুটা হৈছে চ' সেইটো তোমাৰ হাইৰাৰ্কিকেলত পৰি গ'ল এতিয়া তাত চোৱা আৰু বি আৰু চিৰ পৰা আৰু এটা ক্লাছ ডিৰাইভ হৈছে সেইটো হৈ গৈছে তোমাৰ ডি তো ইয়াত কি হৈ গৈছে তোমাৰ দুটা ডিৰাইভ ক্লাছ হৈ গৈছে দুটা ডিৰাইভ ক্লাছৰ পৰা মানে তোমাৰ দুটা ক্লাছৰ পৰা এটা ক্লাছ ডিৰাইভ হৈছে বি আৰু চিৰ পৰা এটা ডিৰাইভ আৰু এটা ডিৰাইভ হৈছে তোমাৰ হৈ গ'ল ডি চ' সেই পাৰ্টটো তোমাৰ কি হৈ গ'ল সেইটো তোমাৰ মাল্টিপল হৈ গ'ল ঠিক আছে নহয় এতিয়া তোমাৰ কি হৈছে গোটেই প্ৰগ্ৰেমটোত তোমাৰ কি হৈছে এটা হাইৰাৰ্কিকেল পাৰ্টো আছে এটা মাল্টিপল পাৰ্টো আছে চ' সেই দুটাৰ কম্বিনেশ্যন তোমাৰ কি হৈ গ'ল হাইব্ৰিড হৈ গ'ল ঠিক আছে চ' এইডোখৰলৈকে আছিলে তোমাৰ অকল কনচেপচুৱেল পাৰ্টখিনি হা চ' নেক্সট ভিডিঅ'ত কি কৰিম এই গোটেই চেপ্টাৰটোৰ প্ৰগ্ৰেমিং পাৰ্টখিনি শেষ কৰি দিম ঠিক আছে